এখন হাতত মেখেলা আৰু এখন হাতত পট্টি লৈ আহি গৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। প্ৰথমতে মেখেলা কেইখন দেখাওঁ, তাৰপিছতে পট্টি কেইখন দেখুৱাম। মেখেলাৰ দাম আহিব 1350 টকা। যদি আপোনাৰ হাইটটো শ্বৰ্ট হয় তেনেহ'লে এইখন আপোনালোকে চাদৰ হিচাপেও ল'ব পাৰিব, আৰু যদি অলপ ওখ হয় তেনেহ'লে এইখনৰে মেখেলা চিলাই ল'ব। মেখেলা বেছি নাই, একেবাৰে কম দেখুৱাই দিম, আৰু কেইখনমান পট্টিও দেখাম। এইখন আকৌ অলপ দীঘল আছে, এইখনো কিন্তু আপোনালোকে বিচাৰিলে চাদৰ হিচাপে ল'ব পাৰে, নহ'লে যদি ভাল নালাগে তেনেহ'লে মেখেলাও বনাই ল'ব পাৰে। দাম একেটাই আহিব, আৰু দুখনো লৈ ল'ব পাৰে, একেটাৰে মেখেলা এখনৰে চাদৰ বনাই ল'ব পাৰিব। ফুলটো যদিও অলপ বেলেগ বেলেগ কম্বিনেশ্যনটো পিন্ধিব পাৰিব। এইখনো এখন মেখেলা ৰাণী কালাৰত হালধীয়া আৰু নীলা ফুলৰ কাম কৰা। মেখেলাৰ দাম আহিব 1350 টকা। পিয়ৰ পদ্মিনীৰ হয়, মিচিং ডিজাইনত, আৰু এইখন হৈছে গ্ৰীণ, ওপৰলৈকে কাম কৰা, আৰু এই গ্ৰীণখনত কেইবাটা পিচ আছে, আপোনালোকে পাই যাব। দাম আহিব 1350। 2-3টা আছে গ্ৰীণ কালাৰতে, আৰু এইখন এটা DMC ৱাৰ্ক কৰা গ্ৰীণ, এইখনৰো দাম আহিব 1350 টকা। ছিংগল মেখেলা হয় এইকেইখন। আপোনালোকে ষ্টক বহুতেই লিমিটেড আছে, আপোনালোকে সোনকালে বুকিং কৰিব ওপৰত দিয়া হোৱাটছএপ নম্বৰত। আৰু যদি আপুনি ওখ হয়, আপোনাৰ হাইটটো যদি অলপ বেছি হয় তেনেহ'লে কিন্তু চাইজটো এবাৰ কনফাৰ্ম কৰি ল'ব, কাৰণ কিছুমান মেখেলা অলপ শ্বৰ্ট লেন্থৰ আছে। এইখন যেনেকৈ আকৌ ফুল চাইজ, ইয়াৰ আগৰখন কিন্তু অলপ শ্বৰ্ট আছিলে। চ' আপুনি যদি 5 ফিটতকৈ বেছি হয় তেনেহ'লে এবাৰ মোক মেছেজ কৰি ল'ব, মই কনফাৰ্ম কৰি দিম কোনটো কি চাইজৰ আছে। আৰু এইকেইখন আপোনাৰ একদম দীঘল আছে, মেখেলাও বনাব পাৰে, চাদৰো বনাব পাৰে, আপোনাৰ পচন্দ মতে বনাই ল'ব। আৰু এখন গ্ৰীণতে আজি বেছি আছে, আকৌ ষ্টক আহিলে দেখুৱাই দিম। একচুৱেলি মেখেলা এনেকৈ ছিংগেলকৈ বনোৱা নহয়, কেতিয়াবা ইয়াৰ জোৰটো যদি বেয়া হৈ যায় তেতিয়াই আমি মেখেলা বা চাদৰখন ছিংগেলকৈ চেল কৰি দিওঁ। আৰু এতিয়া দেখুৱাম আপোনালোকক পাৰি, চাওক, কলা, ৰঙা, ৰাণী, সেউজীয়া, পাৰ্পল, বহুতকেইটা ৰং দেখুৱাম। দাম আহিব 1650 টকা। কলাতে বহুতকেইটা ডিজাইন আছে, মই চবৰে এটা ডিজাইন দেখুৱাই আছোঁ। এইকেইখন পাৰি আপোনালোকে টচৰ কাপোৰতো লগাব পাৰে, উকা মিক্স পাটতো লগাব পাৰে, আৰু আমাৰ ওচৰত ষ্টেপল কটনৰো উকা আছে। 750 ৰুপিজ প্ৰাইচ আহিব। ষ্টেপল কটনৰ উকাটো লগাব পাৰে, খুব ধুনীয়া এটা ডিজাইনাৰ ছেট হৈ যাব। প্ৰথমতে কলা দেখুৱালোঁ, ছেকেণ্ড এটা পাৰ্পল দেখুৱালোঁ, এইখনো পাৰ্পল। মেখেলা আৰু আঁচলৰ কাৰণে পট্টি 4খন থাকিব একদম বহলকৈ, আৰু চাদৰৰ পাৰি থাকিব 6খন, আৰু এটা পাৰি আহিব আপোনাৰ ব্লাউজৰ স্লিভছৰ কাৰণে। এবাৰ কনফাৰ্মেশ্যনটো লৈ ল'ব যে চব চাইজ পট্টি চব ঠিক আছেনে নাই, আমি চেক কৰি দিম। আপুনি যোনখন বুকিং কৰিব বিচাৰে, খুবেই ধুনীয়া লাগে এনেকুৱা যোৰাবোৰ বনাই ৰেডি কৰি পিন্ধিলে। আমাৰ ইয়াতে বহুতেই ৰেডি কৰি লৈছে। আপোনালোকে মিক্স টচৰ উকাও পাই যাব, ফুল ছেট 2500 টকা দাম হ'ব। পিয়ৰ টচৰো ফুল ছেট পাই যাব, দাম আহিব 4500 টকা। আৰু এনেকুৱা পাৰি এক্সট্ৰাকৈ ল'লে দাম আহিব 1650 টকা। আৰু যদি ইয়াতে চিলাই কৰি ল'ব বিচাৰে তাৰ কাৰণে 230 টকা এক্সট্ৰাকৈ দিব লাগিব। ৰঙাত পাৰি কিন্তু বহুত ডিজাইন আছে, এই ডিজাইনটো মোৰ বহুত ভাল লাগিছে কাৰণে এইটো ডিজাইন দেখুৱাই দিলোঁ। গোটেইটো ফুল ছেট, আৰু ব্লাউজ পিচৰ কাৰণেও পাৰি আছে। কিছুমানত কেতিয়াবা ব্লাউজৰ কাৰণে পাৰিটো নাহে, তাতে আপোনালোকে পাইপিং দি ব্লাউজটো চিলাই কৰি ল'ব পাৰে, বা ৰঙা পট্টি বা যি ৰঙৰ পট্টিটো থাকিব সেইটো ৰঙৰ এটা প্লেইন বৰ্ডাৰ লগায়ো ব্লাউজটো চিলাই কৰি ল'ব পাৰে। দাম চবৰ একেই হ'ব 1650, আৰু মেখেলা কেইখনৰ দামো একেই হ'ব 1350। প্ৰিপেড কৰিলে এইটো দাম, আৰু যদি পোষ্টপেড কৰিব বিচাৰে তেনেহ'লে 150 টকা আগতে COD চাৰ্জেছটো পে'মেণ্ট কৰিব লাগিব। এই ৰাণী কালাৰযোৰো ভাল লাগিছে। ভিডিঅ'টো বহুত দেৰিৰ পৰাই দিম বুলি ভাবি আছিলোঁ, এট লাষ্ট দিলোঁ। কেনেকুৱা লাগিছে জনাব আপোনালোকে, আৰু আকৌ আপোনালোকৰ ৰিকুৱাৰমেণ্টছবোৰ আমাক জনাই থাকিব। আপোনালোকৰ পচন্দৰ কাপোৰবোৰ আমি ভিডিঅ' নহ'লে লাইভৰ জৰিয়তে সদায় দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় এটা কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি যাব। নেক্সট ভিডিঅ'ত লগ পাম অতি সোনকালে। ধন্যবাদ।